কিয় তাৰমানে তেওঁ ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে আপোনালোকৰ এই উলুপ সাৰ্বজনীন নামঘৰৰ এলেকাত বসবাস কৰি থকা গৃহস্থীবিলাকৰ ভিতৰত কাৰোবাক হয়তো ভগৱানে আটাইতকৈ ধনী মানুহ কৰি পঠিয়াইছে গাঁওখনৰ ভিতৰত কাৰোবাক আটাইতকৈ বিদ্যাৱন্ত কৰি পঠিয়াইছে কাৰোবাক আটাইতকৈ গুণী জ্ঞানী কৰি পঠিয়াইছে কাৰোবাক আটাইতকৈ সম্পদশালী কৰি পঠিয়াইছে কাৰোবাক আটাইতকৈ বুদ্ধিমন্ত কৰি পঠিয়াইছে ইত্যাদি ইত্যাদি এতিয়া আপোনালোকেহে জানিব যে এই উলুপ সাৰ্বজনীন গাঁও এলেকাত থকা গৃহস্থীবিলাকৰ ভিতৰত আটাইতকৈ ধনী মানুহজন কোন আটাইতকৈ বিদ্যাৱন্ত কোন আটাইতকৈ সম্পদশালী কোন আটাইতকৈ জ্ঞানী বা বুদ্ধিমন্ত কোন আপোনালোকেহে জানিব কিন্তু ভগৱানে কৈছে তোমাক যে মই এই উলুপ সাৰ্বজনীন নামঘৰৰ এলেকাত যে তোমাক মই চবতকৈ বেছি ধনী তোমাক আটাইতকৈ জ্ঞানী তোমাক আটাইতকৈ বুদ্ধিমন্ত তোমাক আটাইতকৈ ধনৱন্ত কৰি পঠাইছো ইয়াৰ মূল কাৰণ যে মই দিয়া এই প্ৰতিভাটো মূল কামত ব্যৱহাৰ কৰিবলৈ শিকিবা মই মানে তৃণমূল এটা আত্মা আত্মা মানে মই পৰিয়াল মানে মই সমাজ মানে মই অনুষ্ঠান মানে মই প্ৰতিষ্ঠান মানে মই দল মানে মই সংগঠন মানে মই জড়জগত মানে মই জীৱ জগত মানে মই নিখিল জগত মানে অহমেবাসমে অগ্ৰে ন অন্য সব অসৎপৰম প্ৰচ্ছাদ অহম যো এইছ যো অৱশিষ্টতে শ্ৰীচয় অহম ভগৱানে কৈছে আদিত মই মধ্যত মই শেষত ময়েই থাকিম তুমি দেখা জগতখন মিছা জগত মিথ্যা ব্ৰহ্ম সত্য ব্ৰহ্মহে সঁচা ব্ৰহ্ম কি জীৱ ব্ৰহ্ম এব কেৱলম জীৱই ব্ৰহ্ম আমি এটা আত্মাৰ পৰা পৰিয়াল সমাজ অনুষ্ঠান প্ৰতিষ্ঠানৰ উপকাৰৰ কামত আমাক ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব লাগে ভগৱন্তই পৰীক্ষিতক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি পঠাইছিল বৈষ্ণৱৰ বৈশিষ্ট্য কি সাধুৰ সেৱা নাম ধৰ্ম পৰিৱেশ সাৰ বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ এই গুণটো যাৰ গাত আছে সন্ত মহন্ত ভক্ত বৈষ্ণৱ জ্ঞানীসকলৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকে আৰু ভগৱানৰ নামৰ প্ৰতি যাৰ আস্থা থাকে সেই গুণ বিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক বা জীয়াৰীয়ে হওক বাল্যই হওক বা বৃদ্ধই হওক শাস্ত্ৰই সেইজনক বৈষ্ণৱ বুলি এজন বৈষ্ণৱ দ্বিতীয় বৈষ্ণৱৰ গুণ কি এনেকৈ সাধুৰ সংগত নামঘৰত কোনো অনুষ্ঠান প্ৰতিষ্ঠানত নামত পাঠত একেলগে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে ধন টকা পইচা কথা নাপাতে ল'ৰা ছোৱালীৰ কথা নাপাতে কি পাতে বিঠা বাক্য নুবুলিব নামাতিব মিছা কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা ভকতৰ বিষয়ত নাহি আসক্তি কৃষ্ণ কথা শুনিবলৈ সদায় কৰে গতি জগত পাবন হৰি কথা সমুদায় ভকতৰ সংগ বিনে আন সংগে নাই জগত পবিত্ৰ কৰা মন ভাল কৰিব পৰা গুণ ভকতৰ বাদে আনৰ হাতত নাই তৃতীয়তে নামক জপিয়া ব্ৰহ্ম কৰিবেক মন নিৰামিষে সদায় কৰিব ভোজন বৈষ্ণৱ গুণসম্পন্ন 100% যাৰ গাত আছে ই জন্মগতভাৱে খামিত নাখায় ই খামিত নাখায় কিয় খামিত খালে আমি প্ৰাণী হিংসা কৰিব লাগিব ভগৱানে কৈছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতেই আত্মাৰূপে আছো পাৰিলে কাৰোবাক উপকাৰ কৰিবা তেতিয়া তোমাৰ পুণ্য হ'ব পৰো উপকাৰায় পুণ্যম
পুণ্য হলে তুমি জীয়াই থাকোতে সুখ ভোগ কৰিবলৈ পাবা, ঘৰখন উন্নতি হ'ব, শান্তি হ'ব আৰু মৰিলে সততি পাবা। পাপায় পৰপীড়নম, আপুনি কাৰোবাক হিংসা কৰিলে পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু জীৱই জীয়াই থাকোতে অশান্তি পাব, মৰিলে অধোগতি যাব। এয়া হৈছে ভাগৱতৰ সিদ্ধান্ত, মনত ৰাখিব কথাটো। চতুৰ্থ বৈশিষ্ট্য কি? নকৰিব প্ৰাণী হিংসা মনে একোজন, সদায়ে চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। কোনো প্ৰাণীকে হিংসা নকৰে, কাৰণ চবতে ভগৱান আছে। কাক হিংসা কৰিব? এইটো হ'ল বৈষ্ণৱৰ বৈশিষ্ট্য। কিন্তু পৰীক্ষিতে সেইখিনিতে ভুল কৰিছে। তেওঁ নিৰ্দয়া কৰিবলৈ গুচি গ'ল, প্ৰাণী হিংসা কৰিবৰ কাৰণে গুচি গ'ল, যাৰ কাৰণে তেওঁৰ পাপ সিদ্ধ হ'ল। পাপ সিদ্ধ হোৱাৰ কাৰণে বহুৰ পিছত দৌৰি দৌৰি পিয়াহত কণ্ঠ কণ্ঠ শুকাই সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাব। যিটো সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে, কোন আহিছে কোন অহা নাই নাজানে। পৰীক্ষিতে বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছো, তুমি মোক মান্যতা দিয়া নাই, এই বুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰা সাপ এটা আনি সমীক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। খবৰটো তেওঁ খেলি থকা পুত্ৰ চিংগিমুনিয়ে লগৰীয়া মুখে গম পাই দৌৰি আহি দেখিলে, হয় তেওঁ পিতাকৰ ডিঙিত কোনোবাই মৰা সাপ আঁৰি থৈ গৈছে। তেওঁ খঙত একো নাই হৈ কোনো বিবেচনা নকৰি তেওঁ অভিশাপ দি দিয়ে, মোৰ দেউতাৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আঁৰি থৈ গৈছে, এই তথ্যকে তেওঁ 7 দিনত দংশন কৰি মাৰিব। খবৰটো লগৰীয়া মুখে পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে পৰীক্ষিত মৃত্যুৰ ভয়ত ত্ৰস্তমান হৈ গ'ল আৰু পুতেকক মাতি আনি ক'লে, জন্মেদেৱ বোপাই মই অভিশপ্ত হলো, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব তোমাৰ ওপৰত অৰ্পণ কৰিলো আৰু মই কিবা প্ৰকাৰে এই তক্ষকৰ দংশনৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰো নেকি উপায় বিচাৰি যাম। এইবুলি ক'ত গ'ল? গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ। পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, তক্ষকৰ হাতৰ পৰা বাচিবৰ কাৰণে যদি গংগাৰ আশ্ৰয় লয়, আমি ল'ব লাগে নে নালাগে? আৰু আজি আপোনালোকে লৈছে নে নাই, এই কথাটো আপোনালোকে প্ৰত্যেকে আজি অনুভৱ কৰিব লাগিব। কি গংগা? নামেই গংগা, নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে। আমাক নামে নতৰালে আনে তৰাব নোৱাৰে। গতিকে খবৰটো পোৱাৰ লগে লগে দেশ ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋষিজকে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি বুজাইছে? যে আপোনালোকৰ উলুপ সাৰ্বজনীন নামঘৰ এলেকাত বিভিন্ন পৰিয়ালৰ, বিভিন্ন বংশৰ, বিভিন্ন সমাজৰ, বিভিন্ন জাতিৰ মানুহ বাস কৰি থাকিব পাৰে। জাতিৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, বংশৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আমি সকলো ভগৱানৰ অংশ জীৱ, তোমালোকে অংশ আমি যত জীৱ যাম। আমাৰ দেহৰহে পাৰ্থক্য আছে, আত্মাৰ পাৰ্থক্য নাই। গতিকে সেই ফালৰ পৰা আপোনালোকৰ এইখন গাঁৱত কাৰোবাৰ বিপদ হলে বংশ পৰিয়ালৰ নহব পাৰে, একে সমাজৰ নহব পাৰে, কিন্তু আত্মা দৃষ্টিত আমি একে ভাবি এটা খবৰ লোৱাটো, সহানুভূতি দিয়াটো, সহযোগিতা কৰাটো মানৱীয় ধৰ্ম। পৰীক্ষিতে মৃত্যুৰ আগত সকলোকে সন্মুখত দেখা পোৱাৰ লগে লগে সাহস পালে, প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋষিজ, কোৱা গণ্যমান্যসকল, মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকেই নিজা নিজা উত্তৰ দিলে।
কোনোৱে কলে তপ কৰা, কোনোৱে কলে জপ কৰা, কোনোৱে কলে যজ্ঞ কৰা, কোনোৱে কলে দান কৰা, কোনোৱে কলে তীৰ্থ কৰা, কোনোৱে কলে স্নান কৰা। নানা ঋষিৰ নানা মত, নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰি। কিয়? কাৰণটো এই একাদশ স্কন্ধ আজি যিটো অধ্যায় আমি কৰিম তাতে গুৰুজনে লিখি থৈ গৈছে। ভগৱানৰ সৃষ্টি 4 মুঠি জীৱৰ ভিতৰত এনেকৈ ঈশ্বৰক ভজি ঈশ্বৰক ভক্তি কৰি মুক্তি পাব পৰা অধিকাৰ মানুহৰ বাদে আন জীৱৰ নাই। গীতাত কৈছে অসংখ্যাত জীৱ আছে।